নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে 30 নৱেম্বৰ। কালিলৈৰ পৰা আৰম্ভ হ'ব এটা নতুন মাহ আৰু এই বছৰটোৰ আৰু মানে শেষ আৰম্ভণি হ'ব কাইলৈৰ পৰা। ডিসেম্বৰ মাহটোৱে শেষ নহয় জানো এই বৰ্ষটো সাব আকৌ এটা নতুন বৰ্ষ আহিব। আমি কিন্তু এই বৰ্ষত বহুত কিবা কিবি হেৰুৱালো হয় নহয় বাৰু। আৰু যি কি নহওক সেইবিলাক পাছৰ কথা, কিন্তু অহা কালিৰে পৰা আমাৰ অসমত কেইবাটাও নতুনকৈ নিয়ম সলনি হ'ব। তো কি কিনো সলনি হ'ব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰবিলাক লাভ কৰিব পাৰে। তো মই শ্ৰীপাঞ্জন গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো খবৰ ফালে বা প্ৰথমটো নিয়মৰ ফালে। খবৰ ওলাই পৰিছে কালিৰে পৰা LPG গেছৰ দাম বোলে কমিব, অৰ্থাৎ 1 ডিসেম্বৰ তাৰিখৰ পৰা LPG গেছৰ দামটো কমিব বুলি খবৰ ওলাই পৰিছে। নৱেম্বৰৰ 1 তাৰিখৰ দিনাখন 6 টকা 50 পইচা দাম কমিছিলে ৰন্ধন গেছৰ, তাৰপাছত আৰু দাম নকমিলে আৰু গোটেই মাহটো তেনেকৈ থাকিলে। এইবাৰ খবৰ ওলাইছে যে কালিলৈৰ পৰা দাম কমিব বুলি খবৰ ওলাইছে। কিমান কমিব সেই সম্পৰ্কে কালিলৈ আপোনালোকক জনাম, কিন্তু আপোনালোকে এইটো মানে চিয়ৰ হৈ থাকক যে LPG গেছৰ দামটো কালিৰে পৰা কমিব। এটা কিমান কমিব সেইটো আকৌ এবাৰ কৈছোঁ, ক'ব পৰা নাযাব, কালিলৈ আপোনালোকক জনাই দিম যে কেই টকা মোক কমিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো অৱশ্যে ওলাইছে যিসকলে নেকি পেঞ্চন পায় তেওঁলোকৰ বাবে। তো যিসকলে নেকি পেঞ্চন পায় তেওঁলোকে জমা কৰিব লাগিব তেওঁলোকৰ জীৱিতৰ প্ৰমাণপত্ৰ। অৱশ্যে আজি জমা কৰিব লাগিছিলে, কিন্তু আজি যিহেতু দেওবাৰ গতিকে আপোনালোকে হয়তো জমা কৰিব নোৱাৰিব, কিন্তু আজিকালি অফলাইন পদ্ধতি মানে অনলাইন পদ্ধতিটো জমা কৰিব পাৰি। তো তেনেকৈ হ'লেও আপোনালোকে আজি জমা কৰি দিব যদিহে আপোনালোকে জীৱিত থকাৰ প্ৰমাণপত্ৰ দিয়া নাই, কাৰণ কালিৰ পৰা নিয়ম চেঞ্জ হ'ব। হঠাতে আপোনালোকৰ যদি পইচা ৰখি যায়, পেঞ্চন যদি ৰখি যায় আপোনালোকৰ দিগদাৰ হ'ব। গতিকে আপোনালোক যে জীৱিত আছে তাৰ প্ৰমাণপত্ৰ আজি দাখিল কৰি দিব। ঠিক আছে, আজি হৈছে 30 নৱেম্বৰ, আজি আপোনালোকে দাখিল কৰি দিব। আপোনালোকেতো বেংকত আজি দাখিল কৰিবগৈ নোৱাৰে, বেংক যিহেতু বন্ধ, কিন্তু আপোনালোকে অনলাইনত দাখিল কৰি দিব পাৰিলে, তেতিয়া আপোনালোকৰে লাভালাভ হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক NPS লাগিব নে তেওঁলোকক UPS লাগিব আজি নিৰ্ধাৰণ কৰিব লাগিব। আজি বোলে তেওঁলোকৰ কাৰণে অন্তিম তাৰিখ। ঠিক আছে, আজিয়ে তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব যে ইউনিভাৰ্চেল পেঞ্চন স্কিম তেওঁলোকে ল'ব নে তেওঁলোকে নেশ্যনেল পেঞ্চন স্কিম তেওঁলোকে ল'ব, মানে চৰকাৰী যিসকল কৰ্মচাৰী আছে তো তেওঁলোকে আজি নিৰ্ধাৰণ কৰিব লাগিব। আৰু আজি তেওঁলোকৰ কাৰণে লাষ্ট ডেট বাছি দিয়া হৈছে। তো NPS কি UPS কি এই সম্পৰ্কত অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ এইটো চেনেলতে। যদি জানিব বিচাৰে আপোনালোকে চাব। যিসকলৰ চৰকাৰী চাকৰিয়াল তেওঁলোকক দৰকাৰ, বাকী আমাক সেইবিলাক দৰকাৰ নাই। তো তথাপিও যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ' আপলোড কৰি থোৱা আছে, চাই ল'বগৈ। আগবাইছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে আপোনালোকৰ যদি টেক্স পৰিশোধ কৰিবলৈ আছে আপোনালোকে আজিয়ে পৰিশোধ কৰি লওক। মানে আজি 30 নৱেম্বৰ, আজিয়ে আপোনালোকে টেক্স পৰিশোধ কৰক, নহ'লে ফাইন লাগিব। আৰু টেক্স পৰিশোধ কৰিবৰ কাৰণে দেওবাৰ শনিবাৰ কথা নাই, মোবাইলতে আজিকালি টেক্স পৰিশোধ কৰিব পাৰে। আপোনালোকৰ যদি কিবা টেক্স পৰিশোধ কৰিব লগা আছে, সেয়া ধৰি লওক বাহনৰ টেক্সেই হৈ গ'ল বা ইনকম টেক্স হৈ গ'ল, ৰোড টেক্স হৈ গ'ল, কিবা হৈ গ'ল, তো এইবিলাক আপোনালোকে আজিয়েই মানে পৰিশোধ কৰক। এতিয়া চাওক, মানে যদি পৰিশোধ নকৰে কালিলৈৰ পৰা ফাইন লাগি যাব, আৰু কালিলৈৰ পৰা ফাইন লগা মানে আপোনালোকৰ কেইটকামান বেছি ভৰিব লাগিব, পেনাল্টি লাগিব। তাতকৈ ভাল আপোনালোকে টেক্স পৰিশোধ কৰি দিয়ক আজিয়ে, অনলাইনতে কৰি দিয়ক। সেয়া আপোনালোকৰ গাড়ীৰে হওক বা আপোনালোকৰ সেয়া ইনকম টেক্সেই হওক, যিয়ে নহওক আৰু আপোনালোকৰ যি পৰিশোধ কৰিব লগা আছে টেক্স পৰিশোধ কৰি দিয়ক চৰকাৰক, নহ'লে কালিলৈ পৰা তেওঁলোকে পেনাল্টি লগাই দিব। আৰু পেনাল্টি লগালে বহুখিনি লগাই দিয়ে দেই, পেনাল্টি চাৰ্জেছ। তো বাইকৰে হওক, গাড়ীৰে হওক বা আপোনাৰ কমাৰ্চিয়েল ভেহিকলেৰে হওক বা ধৰি লওক সেয়া আপোনাৰ ইনকম টেক্সৰে হওক, মানে যিয়ে নহওক আৰু টেক্স যদি পৰিশোধ কৰিব লগা আছে আজিয়ে পৰিশোধ কৰক। কালিলৈ কৰিবলৈ হ'লে আপোনালোকৰ কিন্তু পেনাল্টি লাগি যাব। তো অৱশ্যে এই চাৰিটাই হৈছে নতুনকৈ সলনি হ'ব লগা নিয়ম। তাৰ উপৰিও বহুখিনি নিয়ম সলনি হ'ব, ৰিচাৰ্জৰ লগতে বহু নিয়ম সলনি হ'ব। ইয়াৰ আগতে ভিডিঅ' মই আপলোড কৰি থৈছোঁ এইটো চেনেলতে, গতিকে তাৰ কাৰণে আৰু নজনালোঁ আপোনালোকক। যদি আপোনালোকে জানিব বিচাৰে চেনেলটো খুচৰিব, তাতে আপোনালোকে ভিডিঅ' পাই যাব যে কালিলৈ পৰা আৰু কি কি নিয়ম চেঞ্জেছ হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে সেইটো কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।